নমস্কাৰ দৰ্শকসকল, সকলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 5251 বছৰৰ পিছত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা দাপৰ যুগৰ দৰে আচৰিত যুগ। অতি মংগলজনক এই বছৰৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী। আহক আজিৰ ভিডিঅ'টোৰ জৰিয়তে শ্ৰীকৃষ্ণ জন্মাষ্টমী 2024ৰ শুভ মুহূৰ্ত, পূজা পদ্ধতি, পূজা কৰা সময় আৰু শ্ৰীকৃষ্ণক পূজা কৰিলে কি ফল প্ৰাপ্ত হ'ব ইয়াৰ বিষয়ে জানিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। জ্যোতিষীৰ হিচাপ অনুসৰি ভগৱান কৃষ্ণৰ জন্ম বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত হৈছিল। এইবাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা ৰোহিণী নক্ষত্ৰৰ সৈতে সিংহ ৰাশিত সূৰ্য, বৃষ ৰাশিত চন্দ্ৰ আৰু জয়ন্তী যুগ গঢ় লৈ উঠিছে। বছৰ বছৰ আগতে দাপৰ যুগত এনে এক বিৰল ঘটনা সংঘটিত হৈছিল বুলি বিশ্বাস কৰা হয়। এনে বিৰল সংমিশ্ৰণৰ সৃষ্টি অতি শুভ বুলি গণ্য কৰা হয়। এই যুগত পূজা কৰিলে বহু গুণ বেছি ভাল ফল পোৱা যাব। প্ৰতি বছৰে ভাদ মাহৰ অষ্টমী তিথিত জন্মাষ্টমীৰ মহান উৎসৱটো পালন কৰা হয়। এইবাৰ 9 ভাদ ইংৰাজী 26 আগষ্ট সোমবাৰে জন্মাষ্টমী উৎসৱটো পালন কৰা হ'ব। এইবাৰ 26 আগষ্ট পুৱা 3:39 অষ্টমী আৰম্ভ হ'ব আৰু 27 আগষ্ট পুৱা 2:19 শেষ হ'ব। অৰ্থাৎ 26 আগষ্টৰ দিনটোত অষ্টমী তিথি বিদ্যমান। এইবাৰ শ্ৰীকৃষ্ণক পূজা কৰা শুভ সময় হ'ব মধ্যৰাতি 12 বজাৰ পৰা 12:44 এই সময়খিনিতে শ্ৰীকৃষ্ণৰ জন্ম হ'ব আৰু শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰা হ'ব। 2024 চনৰ জন্মাষ্টমী উৎসৱটো আমি কেনেকৈ পালন কৰিম জানো আহক। জন্মাষ্টমীৰ দিনা ৰাতিপুৱা গা ধুই ব্ৰতত থাকিব, পূজা কৰাৰ সংকল্প লওক। দিনটো পানী বা ফল মূল খাওক, গুণী হৈ থাকক। তাৰ পিছত মাজনিশা ভগৱান শ্ৰীকৃষ্ণ ধাতুৰ মূৰ্তি এটা পাত্ৰত ৰাখিব আৰু সেই মূৰ্তিটোক গাখীৰ, দৈ, মৌ, চেনি আৰু শেষত পানীৰে গা ধুৱাওক। ইয়াক পঞ্চমীত স্নান বোলা হয়। এনে কৰিলে আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব। এই দিনটোত শ্ৰীকৃষ্ণক পূজা কৰিলে সন্তান জন্ম, দীৰ্ঘায়ু আৰু সুখৰ আশীৰ্বাদ পোৱা যায়। কোৱা হয় যে শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰিলে প্ৰতিটো ইচ্ছা পূৰণ কৰিব পাৰি। সেয়ে একান্ত মনে শ্ৰীকৃষ্ণক পূজা কৰি সকলো মনোকামনা পূৰ্ণ কৰক। কৃষ্ণ